খ্ৰীষ্টীয় প্ৰিয়সকল, আজি মই আপোনালোকৰ আগত এটি ভিডিঅ' লৈ আহিছোঁ। সেয়া হ'ল প্ৰকৃত দাসৰ কাৰ্য কেনেকুৱা। এই সম্পৰ্কে আমাক বাইবেলে কি শিকাইছে। আহক আমি বাইবেল শাস্ত্ৰৰ পৰা পাঠ কৰোঁ। মাৰ্ক 10 অধ্যায় 43 পদৰ পৰা 45 পদলৈকে। তোমালোকৰ মাজত যিকোনে মহান হ'বলৈ ইচ্ছা কৰে তেওঁ তোমালোকৰ পৰিচাৰক হ'ব, আৰু তোমালোকৰ মাজত যিকোনে শ্ৰেষ্ঠ হ'বলৈ ইচ্ছা কৰে তেওঁ সকলোৰে দাস হ'ব। কিয়নো মানুহৰ পুত্ৰ সেৱা শুশ্ৰূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল। হালেলুয়া। গতিকে প্ৰিয়সকল, আনৰ সেৱা কৰাৰ দ্বাৰাই আমি ঈশ্বৰৰে পৰিচৰ্যা কৰোঁ। জগতে ক্ষমতা, সম্পত্তি, সন্মান আৰু মৰ্যাদাৰ সংজ্ঞাত মহানতাক নিৰ্ধাৰণ কৰি আখ্যা দিয়ে। যদিহে আপুনি আনৰ পৰা সেৱা পোৱাৰ যোগ্যতা দাবী কৰিব পাৰে, তেনেহ'লে আপুনি লক্ষ্যস্থানত উপনীত হ'ল। হালেলুয়া। মই প্ৰথম মানসিকতাৰে আমাৰ স্বাৰ্থপৰ সংস্কৃতিত সেৱকৰ দৰে কাম কৰাটো জনপ্ৰিয় ধাৰণা নহয়। কিন্তু যীশুৱে মহানতাক সেৱা পৰিচৰ্যাৰ সংজ্ঞাৰেহে জুখিছিল, মান মৰ্যাদালৈ চাই নহয়। ঈশ্বৰে আপোনাৰ মহানতা নিৰ্ণয় কৰি আপুনি কিমান লোকৰ সেৱা কৰে তাৰ দ্বাৰাইহে। কিমানে আপোনাৰ সেৱা কৰে তাৰ দ্বাৰা নহয়। জগতে ধাৰণা কৰা মহানতাৰ লগত ই সম্পূৰ্ণ বিপৰীত হোৱাত আমাৰ পক্ষে ইয়াক বুজি পোৱাটো এটা কষ্টকৰ সময়। ইয়াৰ অভ্যাসো অতি কমকৈ কৰা হয়। শিষ্যবোৰৰ মাজত কোনে আটাইতকৈ উচ্চ পদৰ উপযুক্ত হ'ব তাক লৈ তৰ্ক বিতৰ্ক হৈছিল, আৰু এই 2000 বছৰৰ পাছতো খ্ৰীষ্টান নেতাসকলে এতিয়াও একেৰূপে মণ্ডলীবোৰত, সম্প্ৰদায়বোৰত আৰু মণ্ডলী সদৃশ পৰিচৰ্যাবোৰত পদবী আৰু উচ্চ স্থানৰ বাবে ছল কৰি নিজৰ লাভ বা সুবিধা হোৱাকৈ সুকৌশলেৰে পৰিচালনা কৰে। প্ৰেইজ দ্য লৰ্ড। নেতৃত্ব সম্বন্ধীয় হাজাৰ হাজাৰ কিতাপ লিখা হৈছে, কিন্তু তাৰ ভিতৰত দাস বিষয়টোৰ ওপৰত কেইখনমানহে লিখা হৈছে। প্ৰত্যেকে নেতা হ'বলৈ ইচ্ছা কৰে, কোনেও দাস হ'বলৈ নিবিচাৰে। আমি সাধাৰণ সৈন্যতকৈ বৰং সেনাধ্যক্ষ হোৱাহে পচন্দ কৰোঁ। হালেলুয়া। খ্ৰীষ্টানসকলে কেৱল সাধাৰণ দাস নহৈ দাস নেতা হ'বলৈ বিচাৰে। কিন্তু যীশুৰ নিচিনা হ'বলৈ হ'লে আমি অকল এজন দাসহে হ'ব লাগিব। তেওঁ নিজকে সেইদৰে কৈছিল। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ পৰিচৰ্যাৰ বাবে নিজৰ গঠন জনাটো যেনে প্ৰয়োজন, তাতোকৈ অধিক প্ৰয়োজনীয় এজন দাসৰ হৃদয় ধাৰণ কৰা। মনত ৰাখিব, ঈশ্বৰে আপোনাক সেৱা পৰিচৰ্যাৰ কাৰণে গঠন কৰিলে, আত্মকেন্দ্ৰিক হ'বলৈ নহয়। এই দাসত্বৰূপ হৃদয়ৰ অবিহনে কেৱল ব্যক্তিগত স্বাৰ্থ লাভৰ বাবে আপুনি আপোনাৰ গঠনক অপব্যৱহাৰ কৰিবলৈ প্ৰলোভিত হ'ব। কিছুমান প্ৰয়োজনীয়তা পূৰণ কৰাৰ পৰা নিজক অব্যাহতি দিবলৈ আপুনি গঠনক এক কাৰণ হিচাপে ব্যৱহাৰ কৰাৰ বাবেও প্ৰলোভিত হ'ব। হালেলুয়া। ঈশ্বৰে প্ৰায়ে আমাৰ হৃদয়ক পৰীক্ষা কৰে যে আমি গঠন নথকা ধৰণে সেৱা কৰিবলৈ কয়। যদি আপুনি কোনো মানুহক খাৱৈত পৰি থকা দেখিছে, তেনেহ'লে ঈশ্বৰে আশা কৰে যে আপুনি তেওঁক সহায় কৰিব। মোৰ দয়া বা সেৱাৰ দান নাই বুলি কোৱা নহয়। যদিও আপুনি কোনো বিশেষ কামৰ বাবে মেধাৱী নহ'বও পাৰে,
যদিহে সেই কামত মেধাৱী কোনো নাথাকে তেন্তে আপুনি সেইটো কৰিবলৈ মাতিব পাৰে। আপোনাৰ প্ৰাথমিক সেৱা আপোনাৰ আকৃতিৰ ক্ষেত্ৰত হ'ব লাগে, কিন্তু আপোনাৰ গৌণ সেৱা এই মুহূৰ্তত য'তেই প্ৰয়োজন হয় তাতেই আছে। প্ৰেইজ দ্য লৰ্ড। গতিকে প্ৰিয়সকল, কেতিয়াও এজন দাস নোহোৱাকৈ গোটেই জীৱনকাল মণ্ডলীৰ পৰিচৰ্যা কৰাটো সম্ভৱ। আপুনি এখন দাসৰ হৃদয় ধাৰণ কৰিবই লাগে। আপুনি এখন দাসৰ হৃদয় ধাৰণ কৰি আছেনে নাই তাক কেনেকৈ জানিব? যীশুৱে কৈছিল, সিহঁতৰ কৰ্মফলৰ দ্বাৰাইহে তোমালোকে সিহঁতক চিনিবা। আহক আমি চাম মঠি 7 অধ্যায় 16 পৰা 20 পদলৈকে। আমি পঢ়ি শুনিম। সিহঁতক কৰ্মফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনিবা। মানুহে কাঁইট গছৰ পৰা দ্ৰাক্ষা গুটি বা পুলি কাঁইটৰ পৰা ডিমৰু গুটি পাৰেনে? সেইদৰে সকলো ভাল গছে ভাল গুটি ধৰে, কিন্তু বেয়া গছেহে বেয়া গুটি ধৰে। ভাল গছে বেয়া গুটি ধৰিব নোৱাৰে, বেয়া গছেও ভাল গুটি ধৰিব নোৱাৰে। যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। এতেকে তোমালোকে ফলৰ দ্বাৰা সিহঁতক চিনিবা। হালেলুয়া। গতিকে প্ৰিয়সকল, প্ৰকৃত দাসবোৰে সেৱা পৰিচৰ্যা কৰিবলৈ সদায় নিজকে প্ৰস্তুত কৰি ৰাখে। দাসে নিজৰ সময়ক অন্য কামৰ ব্যস্ততাত ব্যয় নকৰে, কিয়নো তাৰ দ্বাৰা তেওঁলোকৰ কাৰ্য সময়সীমা সীমিত হ'ব পাৰে। এজন সৈনিকৰ দৰে দাসজন সদায় কৰ্তব্যৰ বাবে সজাগ হৈ থকা উচিত। চিপাহী কামত জড়িত থাকোঁতে কোনেও নিজকে জীৱিকাৰ অৰ্থে কোনো ব্যৱসায় পাশত বন্ধ হ'বলৈ নিদিয়ে। হালেলুয়া। কিন্তু যিজনে তেওঁক চিপাহী কামত ভৰ্তি কৰিলে তেওঁক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। যদিহে আপুনি কেৱল নিজৰ সুবিধা অনুযায়ী পৰিচৰ্যা কৰে তেনেহ'লে আপুনি প্ৰকৃত দাস নহয়। হালেলুয়া। প্ৰকৃত দাসজনে এনেকৈ অসুবিধা হ'লেও প্ৰয়োজনীয়তাত গুৰুত্ব দি কাৰ্য কৰি যায়। সকলো সময়তে আপুনি ঈশ্বৰৰ বাবে উপস্থিত আছেনে? এয়া প্ৰশ্ন। আপুনি অসন্তুষ্ট নোহোৱাকৈ আপোনাৰ সংকল্পবোৰত ঈশ্বৰে ব্যাঘাত জন্মাব পাৰেনে? এয়া প্ৰশ্ন। দাস হিচাপে আপুনি কেতিয়া আৰু ক'ত সেৱা কাৰ্য কৰিব তাক বিচাৰি যাবলৈ বা মনোনীত কৰিবলৈ আপোনাৰ অধিকাৰ নাই। এজন দাস হোৱা মানে হৈছে তেওঁৰ নিজৰ কাৰ্যতালিকা নিয়ন্ত্ৰণৰ স্বত্ব বা অধিকাৰ ত্যাগ কৰা আৰু যেতিয়াই ঈশ্বৰৰ প্ৰয়োজন হয় তেওঁক মাজত বাধা জন্মাবলৈ অনুমতি দিয়া। হালেলুয়া। আপুনি ঈশ্বৰৰ এজন দাস বুলি যদি প্ৰত্যেক দিন নিজকে সোঁৱৰাই থাকে, বাধাবোৰে আপোনাক হতাশা কৰিব নোৱাৰে, কাৰণ তেতিয়া আপোনাৰ কাৰ্যতালিকাখন এনে হ'ব যে ঈশ্বৰে আপোনাৰ জীৱনলৈ যিহকে আনিবলৈ ইচ্ছা কৰে সেয়ে হওক। দাসসকলে বাধাক পৰিচৰ্যাৰ কাৰণে ঐশ্বৰিক সৰঞ্জাম যেন জ্ঞান কৰে আৰু পৰিচৰ্যা অভ্যাস কৰাৰ সুযোগ বুলি আনন্দিত হয়। হালেলুয়া। গতিকে প্ৰিয়সকল, প্ৰকৃত দাসসকলে আৱশ্যকতাত মনোযোগ দিয়ে। দাসসকলে সদায় আনক সহায় কৰিবলৈ উপায় বিচাৰি ফুৰে। যেতিয়া তেওঁলোকে আনৰ আৱশ্যকতা বা অভাৱ দেখে সেই মুহূৰ্ততে তাক পূৰণ কৰিবলৈ গ্ৰহণ কৰি লয়। ঠিক যেনেকৈ বাইবেলত আমাক আজ্ঞা দিছে, এই হেতুকে আহা সবক্ষণ পালে সকলোলৈ, বিশেষকৈ পৰিয়ালস্বৰূপ বিশ্বাস কৰা সকলোলৈ সিজনৰ কৰ্ম কৰোঁ হওক। গালাতিয়া 5 অধ্যায় 10 পদ। ঈশ্বৰে যেতিয়া আপোনাৰ সন্মুখত কোনোবা অভাৱী এজনক আনে
তেওঁ আপোনাক সেৱক বা দাস কাৰ্যত বৃদ্ধি পোৱাৰ সুযোগ দিয়ে। মন কৰক, আপোনাৰ মণ্ডলীৰ পৰিয়ালৰ অভাৱ পূৰণত ঈশ্বৰে প্ৰাধান্যতা দিবলৈ কৈছে। কৰিবলগীয়া কাৰ্য বুলি উল্লেখ কৰি আপোনাৰ তালিকাৰ শেষত সন্নিৱিষ্ট কৰি ৰাখিবলৈ কোৱা নাই। গতিকে প্ৰিয়সকল, ইমান গধুৰ কথাবিলাক আমাৰ মনত দকৈ শিপাইছে। উদাসীনতা আৰু আন্তৰিকতাহীনতাৰ কাৰণে আমি সেৱা কাৰ্যৰ সুযোগ অনেক ক্ষেত্ৰত হেৰুৱাওঁ। সেৱা কৰাৰ ডাঙৰ সুবিধাবোৰ কেতিয়াও দীৰ্ঘদিন ধৰি নাথাকে। অতি বেগেৰে সেইবোৰ উকলি যায়। কেতিয়াবা পুনৰাই কেতিয়াও ঘূৰি নাহে। সেই মানুহজনৰ সেৱা কৰিবলৈ আপুনি হয়তো মাত্ৰ এবাৰেই সুযোগ পাব পাৰে। গতিকে সেই মুহূৰ্তৰ সুবিধাকণ গ্ৰহণ কৰক। যেতিয়া তোমাৰ হাতত বস্তু থাকে, তেতিয়া তুমি যোৱা, আকৌ আহিবা, কাইলৈ দিম, চুবুৰীয়াক এনে কথা নক'বা। প্ৰেইজ দ্য লৰ্ড। জন ৱেছলি আছিল ঈশ্বৰৰ এজন অবিশ্বাস্য সেৱক। তেওঁৰ মূল মন্ত্ৰ আছিল, আপুনি যিমান পাৰে ভাল কাম কৰক, যিমান পাৰে সকলো উপায়েৰে, যিমান পাৰে সকলো ঠাইতে, যিমান পাৰে সকলো সময়তে, যিমান দিন পাৰে সকলো মানুহক কৰক। সেইটোৱেই আছিল তেওঁৰ মূল উদ্দেশ্য। আপুনি আৰম্ভণিতে এনেকুৱা সৰু সৰু কাম বিচাৰিব পাৰে যিবোৰ আন কোনে কৰিব নিবিচাৰে। এই সৰু সৰু কামবোৰ মহান কামৰ দৰে কৰক, কাৰণ ঈশ্বৰে চাই আছে। হালেলুয়া। গতিকে মোৰ প্ৰিয়সকল, প্ৰকৃত দাসজনে নিজৰ যি আছে তাকে লৈ অতি উত্তমভাৱে কৰ্ম কৰে। দাসে কাৰণ দৰ্শাই কৰ্মৰ পৰা নিষ্কৃতি নিবিচাৰে, কামত হেমাহি নকৰে বা ভাল পৰিস্থিতিৰ বাবে অপেক্ষাও নকৰে। দাসে কেতিয়াও এনেদৰে নকয়, এইকেইদিনৰ ভিতৰতে এটা দিনত নাইবা যেতিয়া সঠিক সময় হ'ব কৰিম, এইদৰে নকয়। তেওঁলোকে মাত্ৰ যি কৰাৰ প্ৰয়োজন তাকে কৰি যায়। হালেলুয়া। বাইবেলত কৈছে, যিজনে বতাহলৈ চায় তেওঁ কঠীয়া নিসিঁচিব, আৰু যিকোনোৱে মেঘলৈ দৃষ্টি কৰে তেওঁ শস্য নাদাব। যদি নিখুঁত অৱস্থাৰ বাবে অপেক্ষা কৰি থাকে, আপুনি কেতিয়াও একো কৰিব নোৱাৰে। আপুনি য'তেই থাকক, আপোনাৰ যি আছে তাৰে সৈতে আপুনি যি পাৰে তাক কৰাটোকহে ঈশ্বৰে আশা কৰে। অতি উত্তম লক্ষ্যতকৈও নিম্নমানৰ সিদ্ধহস্ত পৰিচৰ্যা সদায় অধিক ভাল। হালেলুয়া। গতিকে প্ৰিয়সকল, প্ৰকৃত দাসে প্ৰতিটো কাম সমৰূপ মনোযোগেৰে সৈতে কৰে। যি কামেই কৰে দাসে মনে চিত্তে সৈতে কৰে। কামৰ আকাৰ প্ৰকাৰ সংগতিবিহীন ইটো সিটোৰ লগত সম্পৰ্ক নাথাকে। কিন্তু দাসৰ একমাত্ৰ বিশ্বাৰ্য বিষয় হৈছে এই কামটো কৰাৰ আৱশ্যকতা আছেনে? হালেলুয়া। জীৱনৰ এনে এটা ক্ষণত আপুনি কেতিয়াও আহি নাপাব যি ক্ষণত নেতৃস্থানীয় হোৱাৰ বাবে আপুনি পৰিচাৰকৰ কৰ্মেৰে সহায় কৰিবই নোৱাৰে। ঈশ্বৰে আপোনাক কেতিয়াও সাংসাৰিক দায়বদ্ধতাৰ পৰা ৰেহাই নিদিয়ে। আপোনাৰ বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰৰ ই এটা অতি গুৰুত্বপূৰ্ণ অংশ। বাইবেলত কৈছে, কিয়নো কোনোৱে একো নহৈও যদি নিজকে বৰ মানে তেনেহ'লে তেওঁ নিজকে ভুলায়। এনেবোৰ সৰু সৰু সেৱা কাৰ্যেৰে আমি খ্ৰীষ্টৰ নিচিনাকৈ বাঢ়ি বাঢ়ি গৈ থাকোঁ। হালেলুয়া। গতিকে মোৰ খ্ৰীষ্টীয় প্ৰিয়সকল, আমি প্ৰকৃত দাসজনৰ বিষয়ে আলোচনা কৰিলোঁ। প্ৰকৃত দাসজনৰ চৰিত্ৰ
বা ব্যৱহাৰ কেনেধৰণে হ'ব লাগে আমি আজি শিকিলোঁ। গতিকে আমিও প্ৰকৃত দাস হ'বলৈ চেষ্টা কৰোঁ। যিমান দিন আমি জীয়াই থাকিম ঈশ্বৰ কৰ্ম কৰোঁ, এয়া আমাৰ উদ্দেশ্য। গতিকে প্ৰিয়সকল, আজি মই আকৌ বহলাই নকওঁ, পিছৰ বাৰত আপোনালোকৰ লগত আকৌ লগ ধৰিম। সকলোকে মৰম, কৃতজ্ঞতা আৰু যীশু খ্ৰীষ্টৰ নামত মৰম যাচিছোঁ। আমেন।